নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি এয়া পাৰ্পল কালাৰৰ ফুলকবি এটো আমি টাবটো কৰিছো আৰু বস্তাটো কৰিছো দেখাইছো আগতে এটা মাটিত কেনেকৈ কৰিব পাৰি আৰু মাটিত কৰা ৰিজাল্টটো বা ফলাফল দেখাবলৈ গৈছো এয়া চাওক এই সুন্দৰ ডাঙৰ হৈছে এইবিলাক এ ডাঙৰ হৈছে পাৰ্পল কালাৰ এটো অত্যন্ত উপকাৰী আৰু ইয়াৰ সোৱাদো যথেষ্ট ভাল বজাৰত কিছু দুই এটা দেখা পোৱা যায় কিন্তু খুব কম আৰু ইউৰোপত সৰ্বাধিক প্ৰচলিত উন্নত দেশবিলাকত সৰ্বাধিক প্ৰচলিত এটা কথা হ'ল আমি কেনেকৈ কৰিছো আমি সেই বিষয়ে অলপ ক'ব যাওঁ ইয়াক আমি গাঁত খান্দি লৈ গাঁতটো আমি মাদাৰ মাটি বা আমি খলিহৰে ভৰ্তি কৰি দিছো দি পেলাই ভৰ্তি কৰি পেলাই গাঁতটো পুৰাই দিছো দি পেলাই আমি অৰ্গানিক বাজাৰৰ পৰা গুটি পুলি আনি পেলাই আমি পুলি বনাই লৈছিলো আৰু বনাই লৈ ইয়াৰ যেটো পুলি সুস্থ সবল পুলি তৈয়াৰ কৰি লৈছিল আমি পাতলকৈ দি পেলাই আৰু সেই পাতলকৈ দি পেলাই পুলি ৰুইছিলো আৰু ৰুৱাৰ পিছত আৰু থাৰ্ড ষ্টেপ আমি নৰ্মেল ফুলকবি যেটো হেতু ফাৰ্স্ট ষ্টেপ ৰুইছিলো সেকেন্ড ষ্টেপ আৰু ব্ৰকলি ৰুইছিলো ফুলকবিৰ এটা ষ্টেপ ৰুইছিলো এটো থাৰ্ড নহয় ফোৰ্থ ষ্টেপ আৰু তানে ফুলকবি একেলগে ৰুলে গোটেইবিলাক একেলগে ফুলি যায় শেষ হৈ যায় ইয়াৰ ষ্টেপ বাই ষ্টেপ ৰুৱা হয় তেতিয়া হলে কি হয় ইয়াৰ গোটেই দীঘলীয়াকে সিজনটোত খাব পাৰি আৰু আমি সেই কাৰণে এটো কৰিলো আৰু আজি আমি এটো ৰুৱা পদ্ধতি ইয়াৰ বেলেগ একো নাই মাটিটো হাৰুৱা মাটি লৈ ল'ব লাগে পচন সাৰ গোবৰ সাৰ খলি হৈ আৰু ছাই লাগে অলপ মানে যথেষ্ট ছাই লাগে ফুলকবিত ছাই দিব লাগে তাৰ পিছত আৰু পানী দিব লাগে এতিয়াতো আমি একো নিদিম ইয়াৰ পানী দিম কেৱল পানী গুৰিত দি আছো আৰু ঠিক সজাল ধৰি থন ধৰি উঠাৰ লগে লগে আমি খলি হৈ গুৰিত দিছো ছাই দিছো আৰু পচন সাৰ দিছো তাত বাহিৰে একোই দিয়া নাই গতিকে তাৰ পিছত এই ধুনীয়াকৈ উঠি আহিছে কিন্তু বনপাত মিলাই ৰাখিব লাগে আমাৰ বনপাত এডাল নাই তলত বনপাতে ইয়াক ক্ষতি কৰে বনপাত থাকিব নালাগে গতিকে এইটো একদম সহজ কৰাটো কোনো অসুবিধা নাই মানে দৰ্শক বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ঘৰত চাহিদা পূৰণ কৰাৰ কাৰণে নিজে কৰিব পাৰে কেৱল এটাই কথা উন্নত প্ৰতিষ্ঠানৰ পৰা বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা গুটি সংগ্ৰহ কৰিব আৰু পুলি বনাই ল'ব বজাৰৰ পুলি এইটো বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে এনেধৰণে যদি কৰে কবি খেতি এনেকৈ কৰে গোটেই বছৰটো নহয় আৰু সিজনটো সুন্দৰকৈ খাব পাৰিব এই সুন্দৰ ফুলকবি অত্যন্ত উপাদেয় সোৱাদযুক্ত আৰু দেখিলে ভাল লাগে কালাৰফুল গতিকে ইয়াৰ আমি আমাৰ নমুনাটো দেখুৱালো বাকি ফুলকবি খেতি নিচিনাই কিন্তু অলপ সাৰ অলপ বেছি লাগে আৰু গোবৰ সবৰ বা খলিহ অলপ বেছি দিলে ভাল ছাই অলপ বেছি দিলে সোনকালে হয় কিন্তু আমি যে দেখিলো বস্তাত বা পলিবেগত কৰিলে ইয়াতকৈ অলপ সোনকালে হয় আমি একে বয়সৰে পুলি তাতো ৰুইছিলো ইয়াত অলপ দেৰিকৈ হয় মাটি অলপ দেৰিকৈ হৈছে বস্তা আৰু পলিবেগত অলপ সোনকালে হৈছে কিন্তু ইয়াত বেছি ডাঙৰ কৰিব পৰা যাব আমি ইচ্ছা কৰিলে ডাঙৰ কৰিব পাৰো পাতলকৈ ৰুই পেলাই পানী আৰু বেছিকৈ দি থাকিলে সদায় ডাঙৰ হৈ যাব গতিকে এনেকুৱা ধৰণে কৰি পেলাই আমি ইয়াৰ চাহিদা পূৰণ কৰিব পাৰো আৰু ইয়াৰ ঔষধি গুণ বা উপকাৰী গুণ বহুত আছে এন্টিবডি পৰা আৰম্ভ কৰি মিনাৰেলছৰ পৰা আৰম্ভ কৰি যথেষ্ট আছে গতিকে আৰু এই আমাৰ যেটো আমাৰ স্বাভাৱিক ফুলকবি সেই ফুলকবিতকৈ ইয়াৰ গুণাগুণ আৰু ভাল বুলি কয় গেছৰ প্ৰব্লেমটো কমকৈ কৰে নকৰে বুলি ক'ব পাৰি সোনকালে সিজে আৰু খাবলৈ ভাল সেইফালৰ পৰা ই উৎকৃষ্ট সেইবিধ ফুলকবিতকৈ ই খাবলৈ সোৱাদযুক্ত গতিকে সেইকাৰণে আমি ইয়াক বেছিকৈ কৰিব পাৰোঁ আৰু ৰঙীনযুক্ত মানে বহুত ইয়াৰ এন্টিবডি থাকে বা আমাৰ যি ৰেজিষ্টেন্স পাৱাৰ সেইটো বঢ়াই দিলে শৰীৰৰ আৰু সেইকাৰণে ই উন্নত দেশবিলাকত যথেষ্ট জনপ্ৰিয় আৰু আমিও ইয়াৰ খেতি কৰি আমি চাহিদা পূৰণ কৰাৰ কাৰণে নিজাকৈ ব্যৱস্থা কৰিব পাৰোঁ মাটি থাকিলেও কৰিব পাৰি নাথাকিলে টাব বা বস্তাটো কৰিব পাৰি তাত আমি কেনেকৈ কৰিবলৈ দেখাইছোঁ গতিকে বন্ধু বান্ধৱীসকল আমি এই কবি উদ্ভিদ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো দেখুৱালোঁ এতিয়া মই এটা কাটি পেলাই মই দেখুৱাই আছোঁ মই এটা কাটি দিম এতিয়া এইটো চাওক কি সুন্দৰ দেখিলে ভাল লাগে আৰু ইয়াৰ সোৱাদো যথেষ্ট ভাল গতিকে এইটো প্ৰডাকশ্যন খুব ভাল হৈছে এইটো আধা কেজিৰ ওপৰ হ'ব গতিকে এনেকৈ প্ৰডাকশ্যন উৎপাদন কৰি ঘৰৰ চাহিদা পূৰণ কৰাৰ কাৰণে সুন্দৰ এবিধ পাচলি গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ কেনে দেখিলে কেনে পালে আমাক মন্তব্যৰে উপকৃত কৰিব আৰু সাবস্ক্ৰাইব আৰু
লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।